নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ জানুৱাৰী মাহৰ 29 তাৰিখ আৰু মাঘ মাহৰ 15 তাৰিখ বৃহস্পতিবাৰৰ সম্পূৰ্ণ ৰাশিফল শিতানটো। তাৰ লগে লগে জানি লওঁ আহক আজিৰ দিনটো কিছু গুৰুত্বপূৰ্ণ কথা। আজি তিথি শুক্লা ত্ৰয়োদশী, নক্ষত্ৰ মৃগশিৰা নক্ষত্ৰ, যোগ ইন্দ্ৰ যোগ, কৰণ বৃষ্টিকৰণ, জন্মৰাশি মেঘৰাশিৰ জন্মৰাশি। আজি সূৰ্য উদয় হ'ব 6:13 আৰু সূৰ্য অস্ত হ'ব 4:59। তেনেহ'লে আহক আজিৰ দিনটোৰ ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। পোনপ্ৰথমে আহিছোঁ আমি মেঘৰাশিলৈ। মেঘৰাশিৰ বন্ধু বান্ধৱীসকলে দিনটো বিশেষ সাৱধানেৰে চলা ফিৰা কৰিবলৈ চেষ্টা কৰক। বিদ্যাৰ্থীসকলে অধ্যয়নৰ ক্ষেত্ৰত চেষ্টা অব্যাহত ৰখাটো দৰকাৰ। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো স্বাস্থ্যৰ প্ৰতিও অকণমান পাৰিলে চকু ৰাখিবলৈ চেষ্টা কৰক। ঘৰুৱা দিশত আপোনাৰ কৰণীয় দায়িত্ব আজি পালন কৰি যাবলৈ চেষ্টা কৰাটো উচিত। দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ বিচ্ছেদৰ সম্ভাৱনা দেখিবলৈ পাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণেও আজিৰ দিনটো একেবাৰে বেয়া দেখিবলৈ পোৱা নাযায়। সন্তানৰ প্ৰতি পাৰে যদি লক্ষ্য ৰাখিবলৈ চেষ্টা কৰক। ধৰ্মীয় অনুষ্ঠানত দিনটো আনন্দময় হিচাপে আজি আপোনালোকে পাৰ কৰিব পাৰিব। প্ৰেমত শুভ দেখিবলৈ পোৱা যায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো গতানুগতিক হিচাপে পাৰ হ'ব। ওচৰ চুবুৰীয়াৰ লগতো আনন্দময় হিচাপে আজি আপোনালোকে দিনটো পাৰ কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত দিনটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। নতুনকৈ যদি যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে আজি আপোনালোকে যান বাহন ক্ৰয় কৰিব পাৰিব। পাবলগীয়া ধনৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলে কিছু নভবা ব্যস্ততাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। ঘৰৰ যিকোনো কৰণীয় কাম আজি আপোনালোকে কৰিবলৈ চেষ্টা কৰাটো উচিত বুলি পালন কৰা হয়। ঠিকা কৰা লোকসকলৰ কাৰণেও দিনটো অনুকূল হিচাপে পাৰ হ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে সেই ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলে আজি সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্য আগতকৈ উন্নত দেখিবলৈ পোৱা যাব। বিয়া বাৰুৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ, কাৰণ কোনো লোকে আজি আপোনাৰ আহুকাল সৃষ্টি কৰাৰ সম্ভাৱনা দেখিবলৈ পাব। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। আগৰ যদি কিবা আপোনালোকৰ কৰিবলগীয়া কাম আছে সেই কামটো আজি আপোনালোকে দায়িত্ব সহকাৰে পালন কৰিবলৈ চেষ্টা কৰক। ঠিকা কৰা লোকসকলে পাব পাৰে হঠাৎ অৰ্থ লাভ। পাৰিবাৰিক ক্ষেত্ৰতো আজি আপোনালোকে সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব আৰু কিছু লোকৰ দেখিবলৈ পোৱা যাব যে আজি পাৰিবাৰিক ক্ষেত্ৰত সুখ শান্তি বেছিকৈ বৃদ্ধি হোৱা দেখিবলৈ পাব। মনত ভাবি থকা যিকোনো কাম আজি আপোনালোকৰ সম্পূৰ্ণ হৈ উঠাও দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ বন্ধুবৰ্গৰ লগত থাকোঁতে আশাপূৰ্ণ ফল দেখি কৃতজ্ঞ হ'ব। যিকোনো ক্ষেত্ৰত আজি আপোনালোকে মনোনিৱেশ কৰাৰ কাৰণে মূল কামৰ প্ৰতি আজি আপোনালোকৰ অৱহেলা সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। দাম্পত্য জীৱনত আজি আপোনালোকৰ মতবিৰোধ দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো শুভ হ'ব আৰু আৰ্থিক ক্ষেত্ৰতো উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পাব। সন্তানৰ প্ৰতি পাৰে যদি অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰক। ধৰ্মীয় অনুষ্ঠানত আজিৰ দিনটো আনন্দময় হিচাপে আজি আপোনালোকে পাৰ কৰিব পাৰিব। প্ৰেমত আশাবাদী দেখিবলৈ পোৱা যায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণেও দিনটো শুভ হিচাপে পাৰ হ'ব। ভ্ৰমণ পৰাপক্ষত নকৰাটোৱেই মংগল। যদি বিশেষ কাৰণত ভ্ৰমণ কৰিবলগীয়া হয় তেনেহ'লে সাৱধানতা অৱলম্বন কৰক। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতেও দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজি অনুকূল পৰিৱেশ দেখিবলৈ পোৱা যায়। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰিব বিচাৰিলে সুন্দৰভাৱে আজি আপোনালোকে সিদ্ধি কৰিব পাৰিব। নতুনকৈ যদি যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লে অলপ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। যান বাহন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে আজি আপোনালোকৰ পাৰ হোৱা
দেখিবলৈ পোৱা যাব। চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটোৰ ভবা ধৰণে ফলপ্ৰসূ লাভ কৰিব নোৱাৰিব পাৰে। শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাব পাৰে বা গোপন শত্ৰুৱে আজি আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্য অনুকূল হিচাপে পাৰ হ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্যত হাত আজি আপোনালোকে দিব বিচাৰিলে দিব পাৰিব। লগতে যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰি থকা লোকসকলৰ কাৰণেও দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ঘৰুৱা পৰিৱেশত পাৰে যদি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰাটো উচিত। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণেও আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পাব। আগৰ কিবা কৰণীয় কাম আজি আপোনালোকে কৰিবলৈ চেষ্টা কৰক। লগতে পাবলগীয়া সম্পদ আজি আপোনালোকে ঘূৰাই পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। কোনোবাই যাতে আজি আপোনাক বিপথে পৰিচালিত নকৰে তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিবলৈ চেষ্টা কৰাটো উচিত। আনৰ কথাৰ মতে আজি আপোনালোকে চলা ফুৰা কৰিলে নিজৰে ক্ষতিসাধন হোৱাৰ সম্ভাৱনা বেছিকৈ দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত আহিছে আমি মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজি 12 বজাৰ পিছত কিছু নভবা ব্যস্ততাই আপোনাৰ লগত জড়িত হৈ পৰিব পাৰে। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। পিতৃ মাতৃৰ কাৰণেও আজিৰ দিনটো সামান্য চিন্তা হৈ পৰিব পাৰে। লগতে দাম্পত্য জীৱনত আজি গতানুগতিক হিচাপে পাৰ হ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো শুভ হ'ব আৰু আৰ্থিক ক্ষেত্ৰতো আজি আপোনালোকৰ দিনটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হ'ব। সন্তানৰ প্ৰতি লক্ষ্য ৰখাটো দৰকাৰ। ধৰ্মীয় অনুষ্ঠানত আজি আপোনালোকৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলে আজি স্বাস্থ্যৰ প্ৰতি পাৰে যদি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক। ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব, কিন্তু দূৰভ্ৰমণৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। ওচৰ চুবুৰীয়াৰ লগতো দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে দিনটো আশাবাদী দেখিবলৈ পোৱা যাব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আজি অলপ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰিব বিচাৰিলেও সুন্দৰভাৱে আজি আপোনালোকে সিদ্ধি কৰিব পাৰিব। আগৰ কিবা আধৰুৱা কাম হোৱাৰ ক্ষেত্ৰত কিছু জামেলাৰ সন্মুখীন হ'বলগীয়া আজি আপোনালোক হ'ব পাৰে। সেইকাৰণে আজি যিকোনো কাম কৰাৰ আগতেই আপোনালোকে অলপ ভাবি গুণি কামটো সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰাটো উচিত বুলি ক'ব পৰা যায়। ঠিকা কৰা লোকসকলেও আজি দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হ'ব আৰু আৰ্থিক ক্ষেত্ৰত আজি আপোনালোকৰ উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ যদি কিবা কামত নিয়োজিত হ'ব বিচাৰে হ'ব পাৰিব আৰু ঘৰত যদি কিবা শুভ কাম আৰম্ভ কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। বিয়া বাৰুৰ ক্ষেত্ৰত আগভাগ লৈ আনন্দিত অনুভৱ কৰা দেখিবলৈ পোৱা যাব পাৰে। অচিনাকি ব্যক্তিৰ পৰা পাৰে যদি অলপ দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰক। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো মুঠেই বেয়া বুলি ক'ব পৰা নাযায়। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা আজি আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব আৰু নতুনকৈ যদি আজি আপোনালোকে কিবা কামত নিয়োজিত হ'ব বিচাৰে তেনেহ'লেও নিয়োজিত সুন্দৰভাৱে হ'ব পাৰিব। ইয়াৰ পিছত আহিছে আমি কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলে আজি তৰ্ক বিতৰ্কৰ পৰা এৰাই চলিবলৈ চেষ্টা কৰক। আৰ্থিক দিশত আয় মাত্ৰা বৃদ্ধি পাব। প্ৰেমত আজি আপোনালোকৰ বাধা দেখিবলৈ পোৱা যায়। বিয়া বাৰুৰ ক্ষেত্ৰত যোগাযোগৰ ক্ষেত্ৰত দিনটো শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পায়। দাম্পত্য জীৱনত আজিৰ দিনটোৰ গতানুগতিক হিচাপে পাৰ হ'ব যদিও কিছু ক্ষেত্ৰত আজি আপোনালোকৰ মত বিৰোধো দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো শুভ হ'ব। আৰ্থিক দিশত আয় মাত্ৰা বৃদ্ধি পাব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণেও আজি সমস্যা সমাধান হোৱাৰ দেখিবলৈ পোৱা যাব পাৰে। সন্তানক লৈ সামান্য চিন্তা হৈ পৰিব পাৰে। ধৰ্মীয় অনুষ্ঠানত আজিৰ দিনটোৰ ভবা ধৰণে আপোনালোকে পাৰ কৰিব পাৰিব। প্ৰেমত হতাশাত ভোগ কৰিবলগীয়া হ'ব পাৰে বা প্ৰেমত আজি আপোনালোকৰ বাধা আহি পৰিব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যায়। ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব সুন্দৰ
ভাবে নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ আশাৰ পথ লৈ অহা দেখিবলৈ পোৱা যাব পাৰে ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলেও দিনটো আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যায় কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আজি আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ ঠিকা কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণেও দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে আজি অলপ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ নহ'লে কিছু আহুকালৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে ঘৰুৱা পৰিৱেশত পাৰি যদি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক বিয়া বাৰুৰ ক্ষেত্ৰত আগভাগ লোৱাৰ আগতেই আজি আপোনালোকে ভালদৰে চোৱা চিতা কৰি লোৱাটো উচিত বুলি ক'ব পৰা যায় আনক সহায় কৰি সামাজিক ক্ষেত্ৰত আনন্দিত অনুভৱ কৰা দেখিবলৈ পোৱা যাব শত্ৰুৰ পৰাক্ৰম কিন্তু বৃদ্ধি পাব পাৰে বা গোপন শত্ৰুৱে আজি ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে সেইকাৰণে আজিৰ দিনটো অলপ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ খোৱা বোৱাৰ ক্ষেত্ৰতো যিমান পাৰে সাৱধানতা অৱলম্বন কৰক পেটৰ অশান্তি যেন অনুভৱ হ'লেই ডক্তৰৰ পৰামৰ্শ ল'বলৈ একেবাৰে আজি আপোনালোকে পলম নকৰিব শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো ভবা ধৰণে পাৰ কৰিব নোৱাৰিব পাৰে মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ জয়ৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে যি কাম কৰোঁ বুলি ভাবে সেই কাম কৰি পেলোৱাটো আজি আপোনালোকৰ কাৰণে উচিত বা বেছি ভাবি গুণি থাকিলে সেই কাম আপোনালোকৰ আজি সম্পূৰ্ণ নোহোৱাহে দেখিবলৈ পোৱা যাব পাৰে ইয়াৰ পিছত আহিছোঁ আমি সিংহ ৰাশিলৈ সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ঘৰুৱা কিছু ভালেই দেখিবলৈ পোৱা যাব দুটা এটা ওপৰুৱা বিষয়ত আজি আপোনালোকৰ চিন্তা হৈ পৰিব পাৰে কৰ্মক্ষেত্ৰত মানসিক অস্থিৰতা বৃদ্ধি পাব পাৰে প্ৰেমত আজি আপোনালোকৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পাব ধৰ্মীয় অনুষ্ঠানত দিনটো সুন্দৰ হিচাপে পাৰ হ'ব খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব সন্তানৰ কাৰণে আজি আপোনালোকৰ ঘৰখনত এটা আনন্দময় পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা যায় দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত অলপ ভাবি গুণি আগভাগ লোৱাটো দৰকাৰ ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হ'ব আৰু আৰ্থিক ক্ষেত্ৰতো আজি আপোনালোকৰ দিনটো মধ্যম হিচাপে পাৰ হ'ব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে নতুনকৈ ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলে আজি সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব ভ্ৰমণৰ ক্ষেত্ৰতো আজি ইমান বেয়া দেখিবলৈ পোৱা নাযায় ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে কিন্তু অলপ আজি আপোনালোকে সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান তথাপিও নিশ্চিত নহ'ব ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে কেতিয়াও আজি আপোনালোকে কৰ্মৰ পৰা আঁতৰি নহাটো মংগল পোহনীয়া জীৱ জন্তু ঘৰৰ পৰা হানি হ'ব পাৰে আৰু তাকে লৈ আজি আপোনালোকৰ চিন্তা হৈ পৰিব পাৰে আপোনাৰ স্বাস্থ্যৰ আগতকৈ উন্নত দেখিবলৈ পোৱা যাব পাৰে তথাপিও দুই এটা ওপৰুৱা চিন্তাই আজি আপোনালোকক কিছু পৰিমাণে অশান্তি কৰি তুলিব পাৰে কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আজি আপোনালোকৰ বাধা বিঘিনি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব মাতৃৰ স্বাস্থ্যৰ প্ৰতি পাৰে যদি চকু ৰাখিবলৈ চেষ্টা কৰক কিন্তু পিতৃৰ স্বাস্থ্য আৰোগ্য দেখিবলৈ পোৱা যায় যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হ'ব বিয়া বাৰুৰ ক্ষেত্ৰত আগভাগ লৈ আনন্দিত অনুভৱ কৰিব বা ঘৰত কাৰোবাৰ যদি বিয়া বাৰু পাতিবলগীয়া আছে তেনেহ'লে আলোচনা কৰি চাব পাৰে বা চিন্তা কৰি চাব পাৰে মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে আজি সফলভাৱে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায় শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাব চাকৰিয়ালসকলৰ পদোন্নতিৰ ক্ষেত্ৰত বাধা সৃষ্টি হোৱাৰ সম্ভাৱনা আজি আপোনালোকৰ দেখিবলৈ পাব নতুনকৈ ঘৰত মূল্যৱান সম্পদ বা যান বাহন যদি ক্ৰয় কৰিব বিচাৰে তেনেহ'লে অলপ সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে লগতে যান বাহন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায় শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে আনন্দময় হিচাপে দিনটো পাৰ কৰিব পাৰিব ইয়াৰ পিছত আহিছে আমি কন্যা ৰাশিলৈ কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মক্ষেত্ৰত জটিলতা কিছু পৰিমাণে হ্ৰাস পাব পাৰে হাতলৈ অহা ধন আজি আপোনালোকে সৎ ব্যৱহাৰ কৰোঁ বুলি ভাবিলেও বাধাগ্ৰস্ত হ'বলগীয়া হ'ব পাৰে দাম্পত্য জীৱনত দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ সংখ্যা বৃদ্ধি পাব নতুনকৈ যদি ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰে ঘৰত বা আপোনালোকে ঘৰত যদি কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰিব
দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজি সমস্যা কিছু পৰিমাণে সমাধান হৈ পৰিব পাৰে। সন্তানক লৈ সামান্য চিন্তা হৈ পৰিব। ধৰ্মীয় অনুষ্ঠানত আজি আপোনালোকৰ দিনটো গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো কিছু চিন্তাৰ মাজেদি পাৰ কৰা দেখিবলৈ পোৱা যাব পাৰে। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি সুন্দৰভাৱে হ'ব। স্বাস্থ্যৰ প্ৰতি কিন্তু আজি আপোনালোকে চকু দিব লাগিব, কাৰণ আপোনাৰ স্বাস্থ্য আজি হঠাৎ দুৰ্বল হৈ পৰিব পাৰে। নতুনকৈ যদি যান বাহন ক্ৰয় কৰিব বিচাৰে কৰিব পাৰিব, বা নতুনকৈ যদি ঘৰত কিবা মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে কৰিব পাৰিব। প্ৰশাসনিক বিষয়াসকলৰ ব্যস্ততা বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো মধ্যম হিচাপে পাৰ হ'ব। ৰৈ থকা যিকোনো কাম হৈ উঠাৰ ক্ষেত্ৰত আজি আপোনালোকে কিছু কষ্ট কৰিবলগীয়া হ'ব পাৰে। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাব যদিও নিশ্চিত নহ'ব। মনত দৃঢ়তা ৰাখিলে আজি আপোনালোকে যিকোনো আধৰুৱা কাম কৰি সম্পূৰ্ণ কৰিব পৰা দেখিবলৈ পোৱা যায়। ঠিকা কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো অলপ সাৱধানতা অৱলম্বন কৰক, কাৰণ আজি আপোনালোকৰ অৰ্থহানিৰ সম্ভাৱনা বেছিকৈ দেখিবলৈ পোৱা যাব পাৰে। বিয়া বাৰুৰ ক্ষেত্ৰতো আগভাগ লৈ আনন্দিত অনুভৱ কৰিব। ঘৰুৱা পৰিৱেশত পাৰে যদি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক, কাৰণ কোনো তৰ্ক বিতৰ্কৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে ভাই ভনীৰ লগত। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলেও দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। আনক সহায় কৰি আজি আপোনালোকে আনন্দিত অনুভৱ কৰিব, আৰু আজি আপোনালোকে বেছি স্পৰ্শকাতৰ হ'লে কিন্তু নিজৰেই বিপদ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। নাটকৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পাব। ইয়াৰ পিছত আহিছে আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ দিনৰ শেষ ভাগত আজি আপোনালোকে কিছু নতুন আশা দেখিবলৈ পাব। প্ৰায়বোৰ কামতেই আজি আপোনালোকে মন নিদিয়াটো উচিত, কাৰণ মূল কামৰ প্ৰতি সজাগ হোৱাটো বেছি দৰকাৰ। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুবৰ্গই সহায় সহযোগিতা কৰিব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত দিনটো মধ্যম হিচাপে পাৰ হ'ব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। সন্তানক লৈ আজি আপোনালোকে গৰ্ব তথা আনন্দ অনুভৱ কৰা দেখিবলৈ পাব। ধৰ্মীয় অনুষ্ঠানত আজি আপোনালোকৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজি গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ভ্ৰমণ কৰিব বিচাৰিলে আজি আপোনালোকে ভ্ৰমণ কৰাটো উচিত হ'ব পাৰে, যদিও ভাটিবেলা 3 বজাৰ পিছত ভ্ৰমণ নকৰাটোৱেই মংগল বুলি ক'ব পৰা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে আজি নিৰাশাৰ মাজেদি দিনটো পাৰ কৰিবলগীয়া হ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলেও দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। কাৰ্যকৰী পৰিকল্পনাৰ ক্ষেত্ৰত আজি আপোনালোকে দিনটো ভবা ধৰণে পাৰ কৰিব নোৱাৰিব পাৰে। নতুনকৈ ঘৰত যদি মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আজি আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। পাবলগীয়া ধনৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে আজি আপোনালোকৰ। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলেও আজি সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাব পাৰে যদিও কোনো গোপন শত্ৰুৱে যাতে আজি আপোনাক ক্ষতি নকৰে তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে আজি আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো গতানুগতিক হিচাপে পাৰ হ'ব। বিয়া বাৰুৰ ক্ষেত্ৰতো আগভাগ লৈ আনন্দিত অনুভৱ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো সফলভাৱে পাৰ কৰা দেখিবলৈ পোৱা যায়। যিকোনো ক্ষেত্ৰত আজি আপোনালোকে আগভাগ লওঁতে দুই এবাৰ ভালকৈ চাই বুজি বা দুই এবাৰ ভালকৈ ভাবি গুণি তাৰ পিছতহে আগভাগ লোৱাটো উচিত। কোনো লোকে আজি আপোনাক হঠাৎ সহায় সহযোগিতা কৰিব পাৰে। গাখীৰ ব্যৱসায়ীসকলে কিন্তু আজি সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। কোনো দূৰণি বন্ধুৰ সাক্ষাৎকাৰ হৈ পৰিব পাৰে আজি আপোনালোকৰ। আগৰ কিবা কৰি থোৱা কামৰ শুভ ফল লাভ কৰিবলৈও সক্ষম হোৱা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত আহিছে আমি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলৰ যোগাযোগৰ ক্ষেত্ৰত আজি আপোনালোকৰ উপকৃত হোৱা দেখিবলৈ পোৱা যায়। মানসিক অৱস্থা মধ্যম হিচাপে পাৰ হ'ব। আশা কৰা কোনো যোগাযোগৰ ক্ষেত্ৰত আজি আপোনালোকে উপকৃত হ'ব পাৰিব।
কৰ্মসূত্ৰে আজি আপোনালোকৰ ভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যায় আৰু কিছু ক্ষেত্ৰত কৰ্মসূত্ৰে অসুবিধাৰ মাজেদি অগ্ৰগতি লাভৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত গুৰুস্থানীয় ব্যক্তিয়ে আজি আপোনাক সহায় সহযোগিতা কৰিব পাৰে। পোহনীয়া জীৱ জন্তুৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিব। আপোনাৰ স্বাস্থ্যৰ আগতকৈ উন্নত দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে তৰ্ক বিতৰ্কৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতেও দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো অলপ সাৱধানতা অৱলম্বন কৰক বা স্বাস্থ্যৰ প্ৰতি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক। প্ৰেমত আজি আপোনালোকৰ দিনটো নতুন প্ৰেমৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ধৰ্মীয় অনুষ্ঠানত আজি আপোনালোকৰ মনোযোগ বৃদ্ধি পাব। সন্তানক লৈ আজি আপোনালোকৰ দিনটো সামান্য চিন্তা হৈ পৰিব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মুঠেই বেয়া বুলি ক'ব পৰা নাযায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত কিছু পৰিমাণে উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। দাম্পত্য জীৱনত গতানুগতিক হিচাপে আজি আপোনালোকৰ পাৰ হ'ব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। প্ৰশাসনিক বিষয়াসকলে স্থান পৰিৱৰ্তন ঘটিব পাৰে। খোৱা বোৱাৰ ক্ষেত্ৰত আজি আপোনালোকৰ দিনটো গতানুগতিক হিচাপে পাৰ হ'ব। ঘৰুৱা পৰিৱেশত পাৰে যদি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক, কাৰণ কোনো লোকে আজি আপোনাক ঠগ প্ৰবঞ্চনা কৰিবলৈ চেষ্টা কৰিব পাৰে, নতুবা আজি আপোনাক কোনো লোকে কিছু ক্ষেত্ৰত ঘৰৰ পৰা কিছু মূল্যৱান বস্তু হেৰুৱাৰ। ইয়াৰ পিছত আহিছে আমি ধনুৰাশিলৈ। ধনুৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটোৰ ব্যক্তিগত আৰু ধৈৰ্য ৰক্ষা কৰিলে আজি আপোনালোকে যিকোনো ক্ষেত্ৰতে অগ্ৰগতি ল'ব পাৰিব। বিদ্যাত বেয়া দেখিবলৈ পোৱা নাযায়। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। প্ৰেমত শুভ দেখিবলৈ পোৱা যাব পাৰে। খৰচ পাতি ৰোধ কৰাৰ ক্ষেত্ৰত আজি আপোনালোকে যত্নপৰ হোৱাটো দৰকাৰ। দাম্পত্য জীৱনত আজি সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ সংখ্যা বৃদ্ধি পাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো অনুকূল হিচাপে পাৰ হ'ব আৰু দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পাব। সন্তানৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, সেইকাৰণে সন্তানৰ স্বাস্থ্যৰ প্ৰতি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰাটো উচিত। ধৰ্মীয় অনুষ্ঠানত আজিৰ দিনটো আপোনালোকৰ আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। প্ৰেমত বাধা আহি পৰিব পাৰে বা কিছু ক্ষেত্ৰত আজি আপোনালোকৰ প্ৰেমত বাধা আহি পৰাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো গতানুগতিক হিচাপে পাৰ হ'ব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকৰ আনন্দময় হিচাপে পাৰ হ'ব বা কিছু ক্ষেত্ৰত সম্পদ লাভৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যায়। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত দিনটো সুন্দৰ হিচাপে পাৰ কৰিবলৈ সক্ষম হ'ব। নতুনকৈ যদি যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে পাৰিব আৰু যান বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত আজি আপোনালোকক বন্ধুবৰ্গৰ সহায় সহযোগিতা কৰাও দেখিবলৈ পোৱা যায়। যান বাহন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হ'ব। চাকৰিয়ালসকলৰ খৰচ পাতি ৰোধ কৰাৰ ক্ষেত্ৰত যত্ন লোৱাটো দৰকাৰ। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাব। পিতৃ মাতৃৰ স্বাস্থ্য অনুকূল হিচাপে পাৰ হ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজি মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। বিয়া বাৰুৰ ক্ষেত্ৰতো দিনটো অনুকূল হিচাপে পাৰ হ'ব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে আজি কিছু বিবাদৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে আজি আশা কৰাৰ মতে দিনটো পাৰ কৰিব পাৰিব। আনক সহায় কৰি বিপদত পৰাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। আজি আপোনালোকক মনোবল বৃদ্ধি পোৱাৰ ক্ষেত্ৰত আজি আপোনালোকৰ অগ্ৰসৰ হ'লে সফলতা লাভ কৰিব পাৰিব বা মনোবল বৃদ্ধি ৰাখি যিকোনো কামত হাত দিলে আপোনালোকে সফলতা লাভ কৰিব পৰা আজি আপোনালোকক দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত আহিছে আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটোৰ প্ৰেম প্ৰণয়নৰ ক্ষেত্ৰত আপোনালোকৰ উৎসাহ দেখিবলৈ পোৱা যাব পাৰে। ছুটি ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব, কিন্তু দূৰভ্ৰমণৰ ক্ষেত্ৰত আজি আপোনালোকে সাৱধানতা অৱলম্বন কৰাটো উচিত। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ শুভ বুলি ক'ব পৰা যায়। কৰ্মে দিনটোৰ বাঢ়ি অহাৰ লগে লগে দিনটো উন্নত পৰিৱেশ পোৱা দেখিবলৈ পোৱা যাব পাৰে।
কৰ্মব্যস্ততাৰ মাজত থকা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ আয় মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। দাম্পত্য জীৱনত তৰ্ক বিতৰ্কৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। পুৰণি বন্ধুবৰ্গৰ সাক্ষাৎকাৰ হ'ব পাৰে আজি আপোনালোকৰ। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত উন্নত ফল দেখিবলৈ পাব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজি মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায় যদিও কিছু ক্ষেত্ৰত আজি আপোনালোকে উপকৃত হ'ব পৰাও সম্ভাৱনা দেখিবলৈ পোৱা যায়। সন্তানৰ আগতকৈ উন্নত পৰিৱেশ দেখিবলৈ পোৱা যায়। ধৰ্মীয় অনুষ্ঠানত কিছু চিন্তাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। খেল ধেমালি কৰা লোকসকলে গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজি কিছু চিন্তাৰ মাজেৰে পাৰ কৰিবলগীয়া হ'ব পাৰে বা কিছু হতাশাৰ মাজেৰে দিনটো পাৰ কৰিবলগীয়া হ'ব পাৰে। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত কিছু বাধা অহাৰ সম্ভাৱনা দেখিবলৈ পাব। নতুনকৈ যদি যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আজি আপোনালোকে ক্ৰয় কৰিব পাৰিব, কিন্তু আনৰ পৰা টকা ধাৰে ল'বলগীয়াও হ'ব পাৰে। ৰৈ থকা কাম সুন্দৰভাৱে হৈ উঠিব। চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটো গতানুগতিক হিচাপে পাৰ হ'ব। শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাব যদিও কোনো শত্ৰুৱে আজি আপোনাক ক্ষতি কৰিব নোৱাৰিব। পিতৃ মাতৃৰ স্বাস্থ্য আগতকৈ উন্নত হ'ব আৰু পতি পত্নীৰ স্বাস্থ্যৰো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হ'ব। বিয়া বাৰুৰ ক্ষেত্ৰত আগভাগ নোলোৱাটোৱেই উচিত। যদি বিশেষ কাৰণত ল'বলগীয়া হয় তেনেহ'লে সাৱধানতা অৱলম্বন কৰক, কাৰণ আহুকাল সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যায়। নাটকৰ লগত জড়িত লোকসকলৰ ধাউতি বৃদ্ধি পাব। লগতে নতুনকৈ আজি আপোনালোকে কিবা কামত নিয়োজিত হ'ব বিচাৰিলে দুই এবাৰ ভালকৈ সমালোচনা কৰি চোৱাটো বা আলোচনা কৰি চোৱাটো উচিত বুলি ক'ব পৰা যায়। ইয়াৰ পিছত আহিছে আমি কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ পূৰ্বৰ ভাগতকৈ আবেলি ভাগত আজি আপোনালোকৰ দিনটোৰ কিছু জামেলা বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। কৰ্মস্থানত দিনটোৰ ভালেই দেখিবলৈ পোৱা যায়। বিদ্যাত কিছু আজি আপোনালোকে মনোযোগ দিয়াটো দৰকাৰ। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো গতানুগতিক হিচাপে পাৰ হ'ব আৰু শৰীৰ আগতকৈ উন্নত দেখিবলৈ পোৱা যাব। ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো শুভ বুলি ক'ব পৰা যায় আৰু আৰ্থিক ক্ষেত্ৰতো উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হ'ব। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ বন্ধুবৰ্গৰ সংগ সুখ দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোত নতুন নতুন সুযোগ সুবিধা নামি অহা দেখিবলৈ পোৱা যায়। সন্তানৰ স্বাস্থ্যৰ প্ৰতি পাৰে যদি চকু ৰাখিবলৈ চেষ্টা কৰক। ধৰ্মীয় অনুষ্ঠানত দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হ'ব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকৰ দিনটো আনন্দময় হিচাপে পাৰ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান বা আজি আপোনালোকৰ ঘৰত চাকৰিৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজি ভ্ৰমণৰ সম্ভাৱনা দেখিবলৈ পাব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত দিনটো গতানুগতিক হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যায়। নতুনকৈ কিবা মূল্যৱান বস্তু ক্ৰয় কৰাৰ ক্ষেত্ৰত আজি আপোনালোকৰ দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পাব। পাবলগীয়া ধনৰ পৰা বঞ্চিত হ'বলগীয়া হ'ব পাৰে, কিন্তু পাবলগীয়া কাম আজি আপোনালোকৰ হাতলৈ আহিব পাৰে। চাকৰিয়ালসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যায়। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাব। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি পাৰিলে চকু ৰাখিবলৈ চেষ্টা কৰক। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে সেই ব্যৱসায়ত বিনিয়োগ কৰি চাব বিচাৰিলে চাব পাৰিব বা সেই ব্যৱসায় আজি আপোনালোকে প্ৰসাৰ কৰিব বিচাৰিলে সুন্দৰভাৱে পাৰিব। বিয়া বাৰুৰ ক্ষেত্ৰত আজি আপোনালোকৰ ভাল যোগাযোগৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পাব। কোনে যাতে আজি আপোনাক ঠগিবলৈ চেষ্টা নকৰে তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব। যিকোনো ক্ষেত্ৰত আগভাগ আজি আপোনালোকে ল'ব বিচাৰিলে হঠাৎ আগভাগ লোৱা সিদ্ধান্তই উপকৃত কৰোৱাব আজি আপোনাক। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আহিছে আমি মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ প্ৰেমত আজি আপোনালোকৰ সামৰিক বাধা দেখিবলৈ পোৱা যাব পাৰে। হাতলৈ ধন অহাৰ যোগ দেখিবলৈ পোৱা যাব, কিন্তু সেই ধন আজি আপোনালোকে জমা কৰি ৰাখিব নোৱাৰিব পাৰে।
উকিল কৰ্মচাৰীসকলৰ কাৰণে আজিৰ দিনটো কৰ্মক্ষেত্ৰত দক্ষতা আজি আপোনালোকে দেখুৱাব পাৰিব। কৰ্মস্থানত নতুন আনন্দ লাভৰ আজি আপোনালোকৰ নতুন আশা দেখিবলৈ পোৱা যাব পাৰে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ ব্যৱসায়িক লেনদেনৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰক। মাতৃ স্বাস্থ্য আৰোগ্য লাভ দেখিবলৈ পোৱা যাব। বিয়া বাৰুৰ ক্ষেত্ৰত আজি শুভ হিচাপে পাৰ হ'ব বা ঘৰত কোনোবাই আজি আপোনালোকৰ বিবাহৰ প্ৰস্তাৱো প্ৰেৰণ কৰিব পাৰে। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে আজি অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাব পাৰে বা গোপন শত্ৰুৱে আজি যাতে আপোনাক ক্ষতি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখক। চাকৰিয়ালসকলৰ কাৰণে আজি সফলভাৱে পাৰ হ'ব। যিকোনো ক্ষেত্ৰত আগভাগ ল'ব বিচাৰিলে ল'ব পাৰিব আৰু সেই আগভাগ লোৱাৰ ক্ষেত্ৰতে আজি আপোনালোকৰ নতুন আশা দেখিবলৈ পাব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰতো দিনটো গতানুগতিক হিচাপে পাৰ হ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ ভবা ধৰণে সিদ্ধি হোৱা দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে পাব পাৰে কৰ্মৰ সন্ধান। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতেও আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো একেবাৰে বেয়া বুলি ক'ব পৰা নাযায়। সন্তানক লৈ আজি আপোনালোকৰ দিনটো আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পাব। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ সংখ্যা বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায়। দাম্পত্য জীৱনত আজি আপোনালোকে ভবা ধৰণে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। আনক সহায় কৰি আজি আপোনালোকে আনন্দিত অনুভৱ কৰিব পাৰিব। সামাজিক ক্ষেত্ৰত শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে প্ৰাপ্য ধন লাভৰ সম্ভাৱনা দেখিবলৈ পাব। আজি আপোনালোকক কোনো বন্ধুবৰ্গৰ সহায় সহযোগিতাও কৰিব পাৰে আৰু তাৰ ফলত আজি আপোনালোকে তেওঁলোকৰ ওপৰত কৃতজ্ঞ হোৱাটো দৰকাৰ বুলি ক'ব পৰা যায়। নাটকৰ লগত জড়িত লোকসকলৰ ধাউতি বৃদ্ধি হ'ব। গাখীৰ ব্যৱসায়ীসকলৰ কাৰণে আজি সফলভাৱে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। সন্মুখৰ ফালৰ পৰা আজি আপোনালোকৰ প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে বা প্ৰেমৰ অপেক্ষাত ৰৈ থকা লোকসকলে প্ৰেমৰ প্ৰস্তাৱ লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। যিকোনো আজি আপোনালোকে বস্তু ক্ৰয় কৰিব বিচাৰিলে এবাৰ ভালকৈ ভাবি গুণি চাই তাৰপিছতহে ক্ৰয় কৰাটো উচিত বুলি ক'ব পৰা যায়।